ৰাজ্যবাসীৰ বাবে সুখবৰ দক্ষিণ কামৰূপ পলাশবাৰীত হ'ব উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট চমুকৈ IIM। মুখ্যমন্ত্ৰীয়ে IIM স্থাপন হ'ব বুলি ঘোষণা কৰাৰ পিছত দক্ষিণ কামৰূপ বিজেপি কাৰ্যালয়ত বিজয় উল্লাস। দক্ষিণ কামৰূপ জিলা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত তথা IIM স্থাপন হ'বলগীয়া ঠাইত ফটকা ফুটাই বিজয় উল্লাস পালন। পলাশবাৰী সমষ্টিৰ সাপত পখিলিৰ মাৰাভিটাত স্থাপন হ'ব IIM। স্থাপন হোৱা খবৰৰ পিছতে বিধায়ক হেমাংগ ঠাকুৰীয়া, বিজুলী কলিতা মেধি আৰু বিভিন্ন লোকে বিজয় উল্লাস কৰে। স্থাপন হ'ব লগা ঠাইও হেমাংগ ঠাকুৰীয়ে পৰিদৰ্শন কৰে। দক্ষিণ কামৰূপ জিলাৰ পৰা আজি বৈঠকখন হৈ দক্ষিণ কামৰূপ জিলাৰ সঁচাকৈ খুব ভাল লাগিছে যে IIMৰ নিচিনা এটা ইনষ্টিটিউশ্যন আমাৰ গুৱাহাটী লোকসভাৰ অন্তৰ্গত পলাশবাৰী সমষ্টিত আমি পালোঁ। গতিকে তাৰ বাবে আমি আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এইটো সাধাৰণ কথা নহয়। IIM, এইমছ এনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যনৰ কাৰণে ৰাজ্যবাসীয়ে সপোন দেখি থাকে, কিন্তু আজি আমাৰ কাৰণে সপোন বাস্তৱায়িত হৈছে। গতিকে ইয়াতকৈ ভাল লগা কথা আৰু একো হ'ব নোৱাৰে। গতিকে সকলো আমি দুয়োগৰাকী নেতাকে আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব ভাল লাগি আছে, কাৰণ আমি যেনে ধৰণৰ আশা কৰিছিলোঁ এক্সিট পলেও ঠিক তেনেধৰণৰে আমাক ফলাফল দেখুৱাইছে। গতিকে সেই ফলাফল 4 তাৰিখে বাস্তৱায়িত হ'ব, তাৰ বাবে আমি আনন্দিত হৈ আছোঁ সকলো। চাওক, মই নাম্বাৰছত এতিয়া নকওঁ, কাৰণ আপোনালোকে এটা ভাল ফলাফল, এটা ভাল মাৰ্জিন ৰাইজে আমাক দিব আৰু 4 তাৰিখে মাত্ৰ এটা দিন আছে। গতিকে আপোনালোকে সংখ্যাটো খুব সুন্দৰভাৱে গম পাব। ধন্যবাদ। আমি অকল দক্ষিণ কামৰূপ ৰাইজে নহয়, গোটেই অসমবাসী ৰাইজ আজি অত্যন্ত সুখী যে অসমত IIM ফাইনেলি আহিলে আৰু অসমবাসী ৰাইজ অত্যন্ত উৎফুল্লিত। লগতে আমি কিন্তু দক্ষিণ কামৰূপৰ ৰাইজ অত্যন্ত উৎফুল্লিত যে বহু প্ৰত্যাশিত IIMখন আমাৰ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আমি দক্ষিণ কামৰূপৰ ৰাইজে পলাশবাৰী সমষ্টিৰ মাৰাভিটা যি অঞ্চল আছে সেই অঞ্চলত IIMখন পাইছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ পলাশবাৰী সমষ্টিৰ মাৰাভিটাত এই IIMখন স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই IIMখন আগতে শ্বিলঙত আছিলে, কিন্তু আমি আশা কৰিছোঁ গোটেই বৃহত্তৰ উত্তৰ পূৰ্বৰ গুৱাহাটী IIMখনে দেশৰ ভিতৰত এখন ডাঙৰ প্ৰতিষ্ঠান হ'ব। কিয়নো IIM আপোনালোকে সকলোৱে জ্ঞাত যে IIMখন এখন অকল ভাৰতবৰ্ষৰ পৰ্যায়ে নহয়, বিশ্বৰ বিভিন্ন স্থানৰ পৰা ছাত্ৰ ছাত্ৰী আহি, বিভিন্ন দেশৰ পৰা ছাত্ৰ ছাত্ৰী আহি IIMত পঢ়া শুনা কৰে। আৰু এই IIMৰ জৰিয়তে আমাৰ এই পলাশবাৰী সমষ্টিয়ে নহয়, দক্ষিণ কামৰূপৰ এই বৃহত্তৰ অঞ্চলটোৱে অৰ্থনৈতিকভাৱে আৰু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিব। আপোনালোকৰ চেনেলৰ জৰিয়তে আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়াক আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে প্ৰায় 500 বিঘা মাটি এটা এলটমেণ্ট দিয়া হৈছে, কিন্তু অলপ হয়তো তাতকৈ অলপ কম মাটি লাগিব পাৰে। কিন্তু 500 বিঘা মাটি আমাৰ পলাশবাৰী সমষ্টিত দিয়া হৈছে। কিন্তু ইয়াৰ লগে লগে উনুকিয়াই দিব লাগিব যে পলাশবাৰী সমষ্টিত বিশেষকৈ আমি পলাশবাৰী শুৱালকুছি ব্ৰিজ 3193 কোটি টকা, আয়ুৰ্বেদিক কলেজ ইতিমধ্যে পলাশবাৰী সমষ্টিত স্থাপন হ'ব গৈ আছে, প্ৰায় 200 কোটি টকাৰ প্ৰজেক্ট। কিন্তু IIM এটা বৃহৎ প্ৰজেক্ট। সেই বৃহৎ প্ৰজেক্টটো হ'ল গোটেই এই অনুষ্ঠানটো অকল অসমৰে অনুষ্ঠান নহ'ব, এই অনুষ্ঠানটো ভাৰতবৰ্ষৰ এটা অনুষ্ঠান হ'ব, য'ত নেকি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়া শুনা কৰিবলৈ আহিব। ধন্যবাদ।